চাওকচোন বৰ ঢোল যেন পেট মোৰ নেপাবি মই যামগে কি হ'ল যশোদা কি হ'ল ৰাণী ইমান হুলস্থুল যশোদা যশোদা কি হ'ল যশোদা কি পাইছে কি হ'ল মথুৰাৰ পৰা ৰাক্ষসীয়ে আমাৰ বাছক খাবলৈ আহিছে ৰাক্ষ ভাল ভাবি ইছ ৰাম 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 যশোদা আমাৰ বাছাৰ কিবা অঘটন হৈছে নেকি চাওঁ বাছাক মোলে দি হেৰা মই তোমাক আগতেও কৈছো বাছাক ভালদৰে ৰাখিবা তুমি বৰ অবিবেচক হে ইছ ৰাম 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 মই তোমাক আগতে কোৱা নাছিলো আগত মই তোমাক কৈছোনে নাই যে বাছাক ভালদৰে ৰাখিবা কিয় এনেকুৱা কৰা কিয় ইমান অবিবেচক কিয় আৰু ল'ৰাৰ মাকেহে ল'ৰাৰ মূল বুজিব কাঠ বাজি কি ল'ৰাৰ মূল বুজিব চুপতিখন কৰি নাথাকিবচোন চাওঁ ভাষাক এবাৰ মূল হৈ দিওঁ এতিয়া সেইবোৰ লেলা খনৰ নেদেখুৱাবা কিন্তু শুনা আজিৰ পৰা বাছাক খুব সযতনে ৰাখিবা কেনেকৈ কাৰো হাতত নিদো ৰামধনী মহাৰাজ এনে এইবোৰ অপায় মংগল ঘটিছে তই আকৌ মোক দেখিলে কিয় পুলুং পালাংকে থাক ভয় ভাৱ এটা আহে যে আপোনাক দেখিলে এই ফটো ভালদৰে সৌ তাত গাঁত খানি পুতি থ মোৰ অকণমান বিশেষ কাম আছে মই গৈ আহোঁ এইটো গতে লগা নাই পাহাৰ গতেহে লাগিছে আমাৰ পাছফালৰ খালটোতে নি পেলাই থৈ দিওঁ নেকি পুত যাব তই মই যিটো কৈছো সেইটো শুনিছ এই আমাৰ মানে পতা শিলটো ক্ষয় গৈছিলে দাঁত এটা ভাঙি লৈ যাওঁ নি বাৰু তোক মই যিটো কৈছো সেইটো কৰ ওচৰলৈ যাবলৈ মন যোৱা নাই মোৰ ভয় লাগিছে মহাৰাজ হয়তো চাওকচোন বৰ ঢোল যেন পেট মই নেপাব মহাৰাজ মই চাব পৰা নাই তই পাৰিবি নে নোৱাৰ চেষ্টা কৰিম হ'ব তই ভালধৰণে চেষ্টা কৰ এইটো সৰু তাত গাঁত খানি পুতি থ মই অকণমান কাম আছে মই গৈ আহোঁ আহি এই সকলোখিনি কাম সম্পূৰ্ণ হোৱা মই দেখিব লাগিব মই আহিছো দাঁতৰ ফাল চোৱাচোন এইজনীৰ কাৰণে মই হাতখন মুচৰি ললো দুটা ৰোগ পেটৰ চাওকচোন দুৰ্গন্ধ কি খাই আহিছিল বাৰু মহাৰাজ এইটোক মই নিম মোক কিন্তু বিয়া পাতি দিব লাগিব এবাৰ মোৰতো পাপুকে হবলৈ মন নাযায় এইবোৰ কাম কৰা মাৰিব বিয়া বাৰু পাতি নিদিয়ে বিয়া পাতি দিব মহাৰাজ মোৰ নেপাবি মই যামগে